নমস্কাৰ দাদা। নমস্কাৰ। আপোনাক লগ পোৱা বহুত কঠিন, কিন্তু আপুনি যে মোক এইখিনি সময় দিলে সেইবাবে ধন্যবাদ। আপোনাক মই এটা প্ৰশ্ন সুধোঁ। সোধক। আপোনাৰ ভাইৰেল হ'ব ইচ্ছা আছেনে নাই? সঁচা কথাত ক'বলৈ গ'লে মোৰ ভাইৰেল হ'ব ইচ্ছা নাই, কাৰণ বহুত ভাইৰেল মেন দেখিলোঁ, ভাইৰেল মেন, কিন্তু তেওঁলোকে আকৌ নিজৰহে ভঙাব জেগাই আহিব লাগে আৰু নিজৰ ঘৰখনকে আহিব লাগে আৰু আগৰ যি কাম তেওঁলোকে কৰি থাকে সেই কামটোকে কৰি থাকিবলগীয়া হয়। ৰাণু মণ্ডলেও এতিয়া খুজি মাগিয়ে খাই আছে, কিন্তু কেইদিনমান তেওঁ মুম্বাইতো থাকিল, নহয় জানো? তাৰপিছত এই ৰিচেণ্টলি যিটো আছে আপোনাৰ ল'ৰাটো ভাইৰেল হৈছে নহয়, এই ক্ৰিস্কা গানা চুনেগা, সেই ল'ৰাটো ধৰি লওক তেওঁকো এতিয়া সকলোৱে ফল মূল দিয়ে, ধৰি লওক টকাও দিয়ে, আৰু মই দেখিছোঁ শ্লাইজো দিছে, গাখীৰো দিছে তেওঁক। কিন্তু অৱশেষত কি হ'ব, ইউটিউবাৰবিলাকে তেওঁলোকৰ ভিউজ ল'ব, তাৰপিছত যেতিয়া কাম শেষ হৈ যাব, তেওঁৰ ভাইৰেলৰ সময় শেষ হৈ যাব, তেতিয়া তেওঁ আৰু আগৰ নিচিনাকৈ তেওঁ ৰাস্তাৰ ধৰি লওক কাৰ্টুন বটলিব লাগিব, পলিথিন বটলিব লাগিব, প্লাষ্টিক বটল বটলিব লাগিব তেওঁ। সেয়েহে মই এতিয়া যেনেকৈ আছোঁ তেনেকৈ থাকিব বিচাৰোঁ, মই ভাইৰেল হ'ব নিবিচাৰোঁ। আৰু মোৰ এটা কথা কি গম পায়, মোৰ অলপ পেটৰো অসুখ আছে। পেটৰ অসুখ মই দিনটোত 3বাৰ বা 4বাৰ মই লেট্ৰিনলৈ যাব লাগে, আৰু লেট্ৰিনলৈ গ'লে ধৰি লওক সাংবাদিকবিলাকেও মোৰ পিছে পিছে দৌৰি যাব, লেট্ৰিনকে যাব, মোক লেট্ৰিন কৰিবলৈ সময় নিদিব। তেওঁলোকক ধৰিব সেনেকুৱাই দিয়কচোন, তেওঁলোকক মাখন ভিউজে লাগে, সেইকাৰণে খোৱা লোৱাত টোপনি যোৱাত মোৰ ব্যাঘাত জন্মিব, সেইকাৰণে মই ভাইৰেল হ'ব নিবিচাৰোঁ। আপুনি প্ৰথম যি ভিডিঅ' বনাইছিল, কি ভাবি বনাইছিল? কি ভাবি মানে ধৰি লওক সৰুৰ পৰাই মোৰ নাটকত অভিনয়ত মই এইবিলাকত মই মনোনীত হ'ব বিচাৰিছিলোঁ, কিন্তু সেই সুযোগ মই নাপালোঁ। নোপোৱাৰ কাৰণে এতিয়া মই ভাবিলোঁ যে মই মোবাইলৰ জৰিয়তে মোৰ এটা সেই আছে, ধৰি লওক মোৰ যিটো টেলেণ্ট আছে, সেই টেলেণ্টৰ মানুহৰ আগত, অৰ্থাৎ সমাজৰ আগত, বিশ্ববাসীৰ আগত মই প্ৰকাশ কৰিব বিচাৰোঁ, অৰ্থাৎ দেখুৱাব বিচাৰোঁ। ধন্যবাদ।